নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বিধানসভাত মুখ্যমন্ত্ৰী হওক বা প্ৰতিনিধিৰ সন্মুখত জয়ন্ত মল্লবৰুৱা হওক বা ৰাইজৰ সন্মুখত টংকেশ্বৰ ৰাভা হওক, ৰাইজক বুজনি দিবলৈ চেষ্টা কৰিছে, ৰাইজক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে, পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে এখন ছেটেলাইট টাউনশ্বিপ নহয়, এইখন কিবা ট্ৰাইবেল টাউনশ্বিপহে হ'ব। মুখ্যমন্ত্ৰীৰ যিটো ফেচবুক একাউণ্ট সেইটো স্পষ্টভাৱে লিখা আছিল বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ। এতিয়া ছেটেলাইট টাউনশ্বিপখন পলাশবাৰীতহে হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈ থৈ দিলে। আকৌ মন্ত্ৰীজনে কৈছে যে মাটিখিনি কিনি তেওঁলোকে মাটিৰ পট্টা দিব, কিন্তু ইউনিফৰ্মলি দিব। এতিয়া এই যিবিলাক কথা, এই কথাবিলাক খুব জটিলতাৰে কোৱা হৈছে, সাধাৰণ মানুহে বুজি নোপোৱাকৈ কোৱা হৈছে। সেইকাৰণে ৰাইজে কথাবিলাক মানিব বিচাৰে। সেইবাবে ৰাইজ পুনৰ একত্ৰিত হৈছে, মাৰ বান্ধি থিয় হৈছে, তেওঁলোকৰ দাবীত অটল আছে। এতিয়া কথাটো হ'ল, যিবিলাক শব্দ কোৱা হৈছে, ছেটেলাইট টাউনশ্বিপ, ট্ৰাইবেল টাউনশ্বিপ, কিবা বাগান কিনি ল'ব, কিনি তাত ইউনিফৰ্মলি মাটি দিব, এই গোটেইবিলাকত আশংকা কৰিবলগীয়া কেইবাটাও কথা আছে। সেই আশংকাখিনি আজি আমি ৰাইজৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। ৰাইজে কথাখিনি ভাবি চাব পাৰে। এতিয়া তেওঁ কোৱা মতে BTC বা BTRত বড়োলেণ্ডত ট্ৰাইবেল টাউনশ্বিপ আছে, কিন্তু বাস্তৱত ট্ৰাইবেল টাউনশ্বিপ কিন্তু BTC বা বড়োলেণ্ডত নাই। এতিয়া যদি সঁচাকৈ ট্ৰাইবেল টাউনশ্বিপ হয়, তেতিয়াহ'লে সেই অঞ্চলটোত, যিটো বৰদোৱা অঞ্চলত ট্ৰাইবেল টাউনশ্বিপ হ'ব, তাত মাটি কিনাৰ অধিকাৰ কাৰ থাকিব? প্ৰথম প্ৰশ্নটো সেইটো। কাৰণ ট্ৰাইবেল বা জনজাতি বুলি ক'লে অসমত বহুত জনজাতি আছে, তেনেকৈ সমগ্ৰ ভাৰতবৰ্ষত বহুত জনজাতি আছে। এতিয়া যদি সেই ট্ৰাইবেল টাউনশ্বিপত যিকোনো জনজাতিৰ মানুহে মাটি কিনিব পাৰে, গুজৰাটৰ পৰা অহা বা ৰাজস্থানৰ পৰা অহা ধনী জনজাতীয় মানুহখিনি ইয়াত মাটি কিনিব, ৰাভা মানুহখিনিয়ে মুখ মেলি চাই থাকিব লাগিব। কাৰণ ৰাভা মানুহখিনি আমি নিজেই এইটো অনুভৱ কৰিছোঁ যে সেই তেওঁলোকৰ মাটি টুকুৰা, সেই ঘৰ টুকুৰাই একমাত্ৰ সম্বল। তেওঁলোকে অধিক দাম দি মাটি কিনিব পৰা তেওঁলোকৰ অৱস্থা নাই। গতিকে যদি সঁচাকৈ ট্ৰাইবেল টাউনশ্বিপ হয়, তেতিয়া তেওঁলোকে যে তাত মাটি কিনিব পাৰিব, সেইটো আশা কম। ক'ৰবাত বাহিৰৰ পৰা অহা মানুহেহে ভূমিৰ অধিকাৰ লাভ কৰিব, প্ৰথম কথা। দ্বিতীয় হ'ল যে ছেটেলাইট টাউনশ্বিপ, ট্ৰাইবেল টাউনশ্বিপ বা এই যিমান কথা কৈছে, তাৰ যিটো মূল শব্দ টাউন, এই টাউন শব্দটোৱে গণ্ডগোলীয়া। যে সেইখিনি অঞ্চল গাঁও পঞ্চায়তৰ অধীনত থাকে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীনত থাকে। এতিয়া আপোনালোকৰ মনত আছে, মুখ্যমন্ত্ৰীয়ে আজি কিছুদিন পূৰ্বে, কিছু মাহৰ পূৰ্বে এটা ঘোষণা কৰিছে বিগত বৰ্ষত, যে গাঁৱত থকা প্ৰতিটো পুখুৰী, প্ৰতিখন বাৰীৰ হিচাপ কৰি তেওঁলোকে কৰ ল'ব, অৰ্থাৎ গাঁৱতো কৰ আৰোপ কৰা হ'ব। যেতিয়া গাঁৱত তেনেকৈ কৰ আৰোপ কৰা কথাটো ওলাল, তেতিয়া প্ৰতিবাদ হ'ল। কিন্তু কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে সেইটো ভাবিয়ে থৈছে যে গাঁও অঞ্চলতো তেওঁলোকে কৰ আৰোপ কৰিব। এতিয়া যদি সেইখন গাঁও হৈ নাথাকি টাউন হয়, তেতিয়া সেই কৰৰ বোজা আৰু বাঢ়িব। সেইখিনি বহন কৰিব পৰাকৈ ৰাভা ৰাইজ সাজু নাই, সেইটো ডাঙৰ প্ৰশ্ন। যে এতিয়া আপুনি তাত বৰদোৱাৰ হওক বা বৃহত্তৰ লোহাৰঘাট, চান্দুবি অঞ্চলটোত আপুনি দোকান দি চলি আছে, চাহ তামোল বিক্ৰী কৰিছে, পৰিয়ালটো পোহপাল দি আছে। তাত এতিয়া দামী দামী কথাবিলাক নাই। কিন্তু যদি এটা টাউনশ্বিপ হয়, তেতিয়াত আপুনি গাঁও পঞ্চায়তৰ অনুমতি নহয়, GMCৰ পৰা ট্ৰেড লাইচেঞ্চ ল'ব লাগিব, অনুজ্ঞা পত্ৰ ল'ব লাগিব। বছৰেকত আপুনি তাৰ বিনিময়ত কৰ দিব লাগিব, অধিক কৰ দিব লাগিব, যিহেতু টাউন। তাৰপিছত আহিব আপুনি তাত পাৰ্কিঙৰ জেগা দিব লাগিব, তাত জাবৰ পেলোৱাৰ কাৰণে আপুনি এগ্ৰিমেণ্ট কৰিব লাগিব, জাবৰ পেলোৱাৰ বিনিময়ত মাহিলী টকা দিব লাগিব। তাৰপিছত যদি টাউনশ্বিপ হয়, তেতিয়া আপুনি গোটেই বাৰীখন, ঘৰটো, গোটেই মাটিখিনি কৰ দিব লাগিব। আপুনি যেনে খাজানা দি আছে, তাৰ উপৰি আপুনি সম্পত্তি কৰ দিব লাগিব, সেই সম্পত্তিখিনি কৰ দিব লাগিব। গতিকে এই যে কৰৰ বোজাটো যে জাপি দিয়া হ'ব, সেইটো ৰাভা ৰাইজে বহন কৰিব পাৰিবনে? তাত আকৌ এইটো কথাও আহিব যে তাত যদি দোকান পোহাৰ তেনেকৈ খোলা হয়, আমি ধৰি লওঁ যে সেইখিনি টাউন হ'ল, তাত নতুনকৈ ধুনীয়াকৈ দোকান খুলিলে, মাৰ্কেট খুলিলে, তেতিয়া সেই দোকানসমূহ বা মাৰ্কেটসমূহত ৰাভা মানুহখিনিয়ে দোকান দিব পাৰিবনে? কাৰণ যদি আপুনি গুৱাহাটীত আহে, তেতিয়া যিকোনো এখন সৰু দোকান হ'লেও তাত আপুনি ন্যূনতম ছিকিউৰিটি মানি বা জমা ধন, আগধন 5 লাখ টকা দিব লাগে, মাহিলী তাত আপুনি ভাড়া দিব লাগে। এতিয়া যে এই যিটো ছিকিউৰিটি মানি, সেইটোৱে সাধাৰণ মানুহে দিব পাৰিবনে? ব্যৱসায় বাণিজ্য কৰিব পাৰিবনে? এতিয়া আপোনাৰ মন গৈছে যে আপুনি ঘৰত খেতি বাতি কৰিছে, মন গৈছে আপুনি ওলাই আহিছে, বেগটোত শাক পাচলি খেতি কৰি লৈ আহিছে, আপুনি ৰাস্তাৰ সন্মুখত বিক্ৰী কৰিব পাৰিছে। এতিয়া তাত যদি টাউন হয়, সেইটো নহ'ব। আপুনি দিব পাৰিব, কিন্তু মন গ'লে সেই GMC বা GMD গাড়ীখন আহিব, চব ভাঙি চিঙি লৈ গুচি যাব, যিটো অৱস্থা গুৱাহাটীৰ পদপথৰ ব্যৱসায়িক প্ৰায় কৰি থাকে। আকৌ অত্যাধিক মূল্যত বিদ্যুতৰ মাচুলো দিব লাগিব যদি টাউন হয়।
গতিকে টাউন শব্দটোৱে গণ্ডগোলীয়া গতিকে এইখন গাঁও হৈ থকাই ভাল ৰাভা মানুহখিনি শান্তিত আছে শান্তিত গাঁও হৈ থকাই ভাল এইটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এটা আমোদজনক কাহিনী আছে এই যে চৰকাৰে যে এখন যে এটা ঘূৰ্ণি মৰা কথা এটা কৈ আছে যে বাগান এখন আছিলে বাগানখন এতিয়া চৰকাৰে কিনি ল'ব সেইটোৰ ক্ষেত্ৰত এটা আমোদজনক কাহিনী আছে যে আপুনি যদি কটন কলেজলৈ যায় পাণবজাৰ কটন কলেজলৈ যায় তেতিয়া দেখিব কটন কলেজৰ ঠিক সন্মুখতে এখন মদৰ দোকান আছে যিখনক কয় B&A ৱাইন শ্বপ এতিয়া আপুনি মন কৰিব যে নিয়ম অনুসৰি যিকোনো শিক্ষানুষ্ঠানৰ 100 মিটাৰ ভিতৰত বা 100 মিটাৰৰ পাৰ্থক্যত কোনো মদৰ দোকান থাকিব নোৱাৰিব কোনো নিচাযুক্ত সামগ্ৰী গুটখা পান মছলা একো বিক্ৰী কৰিব নোৱাৰিব এতিয়া বাস্তৱত হ'ল যে কটন কলেজখনৰ ঠিক সন্মুখতে আছে সেই দোকানখন 100 মিটাৰ ভিতৰতে আছে কিন্তু সেই মদৰ দোকানখন কটন কলেজে বন্ধ কৰিব নোৱাৰে চৰকাৰে বন্ধ কৰিব নোৱাৰে এটা খুব আমোদজনক কথা এইকাৰণে নোৱাৰে যে কটন কলেজখন স্থাপন হোৱাৰ আগতে মদৰ দোকানখন আছে এতিয়া মদৰ দোকানখন উঠি যাব নোৱাৰে এতিয়া কটন কলেজখন উঠি যাব লাগে যদি উঠি যাব লাগে কাৰণ কটন কলেজখন স্থাপন হৈছিল 1901 চনত এই মদৰ দোকানখন অৰ্থাৎ B&A ৱাইন শ্বপ স্থাপন হৈছিল বা তেওঁলোকে খুলিছিল 1861 চনত অৰ্থাৎ কটন কলেজ হোৱাৰো 50 বছৰ আগতে সেই মদৰ দোকানখন খোলা হৈছিল গতিকে মদৰ দোকানখন উঠাই দিব নোৱাৰে সেইটো এটা ন্যায়িক যুঁজ এখনেই আছিল গতিকে বৰদুৱাৰ বাগানতো কথাটো একেটা যে বাগানখন পিছত আহিছে প্ৰথমতে ৰাভা মানুহখিনি আছে সেই ৰাভা মানুহখিনিয়ে বসবাস কৰা যিখিনি গাঁও আছিল সেই গাঁওখিনি চাৰিওফালে যিখিনি পতিত ভূমি আছে যিখিনি খালী মাটি আছে সেইখিনিত চাহ বাগিচা হৈছে তাৰ কথাটো ফাংফুং হৈছিল কাৰণে কেইবাজনো মালিক ওলোৱাৰ বাবে চাহ বাগিচাখন বাস্তৱত ভালকৈ হৈ নুঠিলেই এতিয়া সেই ৰহস্যটো কোনখিনিত ওলাব কেতিয়া ওলাব যে সেইখন যিখন লিজ এগ্ৰিমেণ্ট যিখন 1922 চনত হৈছিলে এজন কলিকতীয়া কোম্পানীক দিছিলে সেই লিজ দিওঁতেই যিখন ডকুমেণ্টছ সেই ডকুমেণ্টছখন চালে তাত আচল ৰহস্যটো ওলাই যাব কেনেকৈ ওলাব যে বাগানখন যিহেতু লিজত দিয়া হৈছিল বাগানখন যিহেতু ব্ৰিটিছে নচলাই এজন কলিকতা মানুহক দিছিলে গতিকে বাগানখনৰ চাৰিসীমাত কি কি আছিলে যিখন বাগান তেওঁলোকে লিজত দিছিলে সেইখনৰ চাৰিসীমাত কি আছে চাৰিসীমাত কি আছে নিশ্চয় চাৰিসীমাত গাঁও আছে সেই ভাড়াৰ যদি ডকুমেণ্টছখন ক'ৰবাত বিচাৰি পোৱা যায় তেতিয়া গোটেই ৰহস্যটো ওলাই যাব আমি এই কথাটো এইকাৰণে নিছোঁ যে বাগানখন হোৱাৰ আগতে তাত ৰাভা মানুহ আছিল এই মদৰ দোকানখন আগতেই আছিল কটন কলেজ হোৱাৰ আগত গোটেই মদৰ দোকানখন উঠি নাযায় তেনেকৈ বাগানখন হোৱাৰ আগতেই ৰাভা মানুহখিনি আছে ৰাভা মানুহে চাহ গছ কাটি তাত গাঁও স্থাপন কৰা নাই গতিকে তেওঁলোকক যে ঘূৰ্ণি মৰা কথাটো যে কৈ আছে যে বাগানখন কিনিব তাৰ মাজত তেওঁলোকক ইউনিফৰ্মলি অৰ্থাৎ কিছু মাটি দিব আমি এই কথাটো বাৰে বাৰে কৈ আছোঁ যে গোটেইখিনি মাটি 100% মাটিৰ অধিকাৰ লাভ নকৰি কিছু মাটিৰ অধিকাৰ লাভ কৰিব কিন্তু মানুহখিনি মাটিৰ পট্টা দিয়াটো তেওঁলোকে নিশ্চিত কৰে এতিয়া আৰু কেইটামান জটিল শব্দ ওলাই আহোঁ যে তেওঁলোকে উচ্ছেদ নহয় বুলি কৈছে তেওঁলোকে কিবা ৰিলকেট কৰিব মানুহখিনিক বেলেগ স্থানলৈ লৈ যাব সেই ধৰণৰ কথা এটা কৈ আছে ৰিলকেটৰ কথা এটা কৈ আছে এতিয়া ৰিলকেট কৰিলে বা যদি জনজাতীয় মানুহখিনি সেই বাস কৰি থকা স্থানখিনিৰ পৰা নি ক'ৰবাত যদি থৈ দিয়েগৈ বা ক'ৰবাত যদি তেওঁলোকক সংস্থাপন দিয়ে তেতিয়া কি অৱস্থা হয় এই জনজাতীয় মানুহখিনি বাস্তৱত সেইটো আমি কিছু কথা ৰাজহুৱা কৰিব বিচাৰিছোঁ যে সদায় যেতিয়া উন্নয়ন হয় তেতিয়া এই জনজাতীয় মানুহখিনিয়ে নিজৰ স্থান টুকুৰা এৰি দিব সদায় জনজাতীয় মানুহখিনিকে খেদি পঠোৱা এতিয়া সেই ক্ষেত্ৰত আমি দুটা বাস্তৱ উদাহৰণ দিছোঁ এই যে আপোনালোকে দৃশ্যাংশতে ভগা ঘৰটো দেখিছে আৰু এই মানুহজন যে দেখিছে এই মানুহজন বৰ্তমান বসবাস কৰে এটা পাহাৰৰ টিলাত য'ত তেওঁলোকৰ মাটিৰ অধিকাৰ নাই তেওঁলোক একচনীয়া মাটিত বসবাস কৰে এতিয়া আপুনি জানি আচৰিত হ'ব এই মানুহজনৰ আগতে এখন পথাৰ আছিল এখন ঘৰ আছিল যে গুৱাহাটীৰ নাৰেংগী আমচিং যোৰাবাট যিটো অঞ্চল আছে সেই অঞ্চলটোত এই কাৰ্বি মানুহখিনিয়ে এসময়ত তাত গাঁও পাতি খেতি বাতি কৰিছে তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে খুব ধুনীয়াকৈ তেওঁলোকে বসবাস কৰিছে আপোনালোকে যেনে গাঁও পাতি আছে আহল বহলকৈ তেওঁলোকে আহল বহলকৈ আছিল এতিয়া সেই আমচিং যোৰাবাটত আপুনি এতিয়া যদি যায় তেতিয়া দেখিব এটা আৰ্মি কেম্প আছে এতিয়া সেই আৰ্মি কেম্পটোৰ নামত এই জনজাতীয় মানুহখিনিক তাৰ পৰা উঠাই দিয়া হ'ল এই মানুহখিনি তাৰ পৰা আঁতৰাই দিয়া হ'ল খেদি পঠোৱা হ'ল বুলি ক'লেও ভুল নহ'ব বাৰু এতিয়া আঁতৰাই দিয়াৰ পাছত এই মানুহখিনিৰ অৱস্থাটো এইটো এই মানুহখিনি যিখিনি মানুহে গাঁও পাতি বাস কৰিছে তাৰ অধিকাংশ মানুহ কাৰ্বি আংলঙলৈ গুচি গ'ল খেৰণিলৈ গুচি গ'ল আৰু কিছু মানুহ পেটৰ তাৰণাত গুৱাহাটীত থাকি গ'ল সেই মানুহখিনিয়ে এনেদৰে পাহাৰৰ টিঙত বাস কৰে এওঁলোকৰ ঘৰ এইটো মানুহজন এইজন কিছু কথা আমি তেওঁ তুলি ধৰিছোঁ গোটেইখিনি আমি ৰাজহুৱা কাৰণে আমি শেহতীয়াকৈ যাওঁতে তেওঁৰ লগত কথা পাতিছোঁ যে তেওঁৰ এতিয়া একো নাই তেওঁ এই ভগা ঘৰটো আৰু তেওঁ হাজিৰা কৰাৰ বাহিৰে তেওঁৰ এতিয়া একো সম্পদ নাই এইটো প্ৰথম বীৰেন্দ্ৰ হয়
আপোনালোকৰ এতিয়া য'ত বাসস্থান আছে তাৰ পূৰ্বে আপোনালোকৰ ঐতিহাসিকভাৱে বা আপোনালোকৰ ককা আইতাহঁতৰ বাসস্থান ক'ত আছে? ককা আইতাহঁতৰ বাসস্থানটো এতিয়া ধৰি লওক হাতগাঁৱতে আছিলে। এতিয়া হাতগাঁৱৰ পৰা যিহেতু হাতগাঁও ক'ত আছে? হাতগাঁও এই তালতলা বুলি কয় এইটো। এতিয়া তালতলাৰ পৰা এন্তে আৰ্মিয়ে বোলে খেদিলে, খেদিয়াৰ পিছত আমাৰ দ্বিতীয় হ'ল আৰু এটা উদাহৰণ আমি তুলি থৈছোঁ, এইটো হ'ল শিলসাগৰ। যে আপোনালোকে সকলোৱে জানে যে গুৱাহাটীখন আগতে জনজাতীয় মানুহ বসবাস কৰি আছিলে। এতিয়া সেই শিলসাগৰখনৰ পাৰত বহু জনজাতীয় মানুহে আগতে বসবাস কৰিছিল। এতিয়া শিলসাগৰত যেতিয়া বুলডোজাৰ চলোৱা হ'ল, উচ্ছেদ চলোৱা হ'ল, তেতিয়া ধনী মানুহৰ অট্টালিকাখিনি ঠিকেই দেখাইছে, এইখিনি উচ্ছেদ হৈছে। কিন্তু এই সৰু সৰু মানুহখিনি কথা নক'লে, যিখিনি তাত কোনোমতে বসবাস কৰিছিল, এটা সৰু টিঙৰ চালি লৈ বসবাস কৰিছিল, কিন্তু এইখিনি জনজাতীয় মানুহ, থলুৱা মানুহ। এতিয়া এই মানুহগৰাকী মুখেৰে শুনক তেওঁৰ অৱস্থাটো। বাইদেউ কি বুটলিছে আপুনি? ৰঙালাও গুটি ভাজিবলৈ বাচি আছো আৰু হেমন্ত মামাই ক'ত মাটি দিব, সেইকাৰণে আৰু ভাগিনীয়াকে বুটলিয়ে আছো আৰু। ৰঙালাও গুটিকে খাব তেতিয়াহ'লে? ভাত পানী নাই আৰু। দুইটা প্ৰসংগৰ পৰা আপুনি বুজি পাইছে যে উন্নয়নৰ নামত বা যিকোনো প্ৰকল্পৰ নামত যেতিয়া জনজাতীয় মানুহখিনি তাৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়া মানুহখিনিৰ অৱস্থা শেহত গৈ এনেকুৱা হয়। গতিকে মানুহখিনিয়ে কোনো কাৰণত এই ভূমিখিনি এৰি দিয়া কথাটো ভাবিব নালাগে। তেওঁলোকে ভূমিৰ অধিকাৰৰ বাবে যুঁজি যোৱাৰ প্ৰয়োজন আছে। এতিয়া কথাটো হ'ল, তাত আৰু এটা সমস্যা আছে যে প্ৰদ্যুৎ বৰদলৈ অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ৰ উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ এটা সিদ্ধান্ত লৈছে। এই যে আজিৰ তাৰিখত মাটি অধিগ্ৰহণবিলাক আপোনালোকে দেখি আছে, সেই মাটি অধিগ্ৰহণবিলাকৰ এটা বেকগ্ৰাউণ্ড আছে, এটা ইতিহাস আছে। যে প্ৰদ্যুৎ বৰদলৈ যেতিয়া উদ্যোগ মন্ত্ৰী আছিল, তেতিয়া তেওঁ এটা সিদ্ধান্ত লৈছিল, চৰকাৰী সিদ্ধান্ত লৈছিল যে উদ্যোগ স্থাপন কৰিবৰ বাবে অসমত বা উদ্যোগীকৰণৰ বাবে লেণ্ড বেংকৰ প্ৰয়োজন। যেনেকৈ আপুনি সচৰাচৰ দেখা বেংক দেখিছে, তেনেকুৱাকৈ মাটিৰ বেংকৰ প্ৰয়োজন। যে উদ্যোগ এটাই বিচাৰিলে বা এটা কোম্পানীয়ে বিচাৰিলে, এটা পুঁজিপতিয়ে বিচাৰিলে, কিবা এটা উদ্যোগ স্থাপন কৰিব বিচাৰিলে, তেওঁলোকক দিব পৰাকৈ লেণ্ড বেংকৰ প্ৰয়োজন। এতিয়া সেই লেণ্ড বেংকৰ প্ৰদ্যুৎ বৰদলৈ যিটো ধাৰণা আছিল, সেইটো এতিয়া বাস্তৱত ৰূপায়ণ কৰি আছে বিজেপি চৰকাৰে। তেওঁলোকে কৈছে তেওঁলোকৰ নথি পত্ৰ মতে এইখিনি খালী মাটি আমি লেণ্ড বেংকত থৈছোঁ, গোটেই এইখিনি দি দিছোঁ। তাত কোনে বসবাস কৰিছে, কেতিয়াৰ পৰা আছে, কোনো মতলব নাই। সেই কোনো মতলব নাই কথাটোতেই এতিয়া বৰদোৱাৰ বাগানত মাটি দিবলৈ বিচৰা আছে। দ্বিতীয় এটা উদাহৰণ হ'ল, আপোনালোকে দৃশ্যাংশত দেখি আছে, শেহতীয়াকৈ দেখি আছে, বড়ো ৰাইজ ৰাজপথত ওলাইছে, তীব্ৰ প্ৰতিবাদ কৰিছে। নিজৰ গাত পেট্ৰল ঢালি হ'লেও তেওঁলোকে প্ৰতিবাদ কৰিছে, কাৰণ তেওঁলোকৰ ভৰি তলৰ মাটিখিনি যাওঁ আদানীক ৩৫০০ বিঘা মাটি পৰ্বতজোৰাত দি দিয়া হ'ল, বাছবাৰীত দি দিয়া হ'ল। এতিয়া ৰাইজে কোনোপধ্যে তেওঁলোকৰ ঐতিহাসিক পৈতৃক সম্পত্তিখিনি এৰি দিব বিচৰা নাই, তাৰ বাবে জোৰদাৰ প্ৰতিবাদ কৰিছে। এতিয়া সেই ক্ষেত্ৰত প্ৰতিবাদখিনি দেখুৱাই থকাৰ মাজত আমি মাত্ৰ এটা প্ৰশ্ন সুধিছোঁ যে বৰ্তমান BTC বা BTRৰ যিজন প্ৰধান, সেইজনৰ নাম হ'ল প্ৰমোদ বড়ো। এতিয়া বড়ো জনজাতি বুলি ক'লে বড়ো জনজাতিৰ এটা অভিভাৱক সংগঠন আছে, যিটো কোৱা হয় নিখিল বড়ো ছাত্ৰ সন্থা, এপছু। এতিয়া এপছুৰ সভাপতি আছিল প্ৰমোদ বড়ো। প্ৰমোদ বড়োই এপছুৰ সভাপতি হৈ থাকোঁতে ধ্বনি দিছিল, দিল্লী হওক অসমত হওক, তেওঁ শ্লোগান দিছিল যে ডিভাইড আছাম 50-50, অসমখনক 50-50% ভাগ কৰি আধা বড়োলেণ্ডক দি পেলাই। এতিয়া সেই শ্লোগানটো দি থকা মানুহজনে শেহত গৈ এখন চুক্তি কৰিছিল, এই গোটেই আন্দোলনটোৰ পাছত এখন চুক্তি কৰিছিল, আৰু সেই চুক্তিখনৰ নাম আছিল BTR চুক্তি, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। আগতে আছিল BTC, এতিয়া হ'ল BTR। এতিয়া BTR চুক্তিখন কৰি বিজেপিৰ লগত হাত মিলাই তেওঁ এতিয়া BTC চিফ। এতিয়া BTR চুক্তিখন কিয় কৰিছিলে? বড়ো মানুহখিনি উন্নয়নৰ বাবে, তাত NDFBও চহী কৰিছে। সেই গোটেই চুক্তিখনৰ মূল আধাৰটো আছিল যে বড়ো মানুহখিনিৰ সামগ্ৰিক উত্তৰণৰ বাবে সেই সিদ্ধান্ত বা সেই চুক্তি তেওঁলোকে কৰিছিল। এতিয়া প্ৰমোদ বড়োৱে এইটো কথা বুজাই দিয়ক যে তাৰ পৰা বড়ো মানুহখিনিক খেদি ৩৫০০ বিঘা মাটি যদি আদানীক দি দিয়া যায়, তেতিয়া বড়ো মানুহৰ সামগ্ৰিক উত্তৰণ কেনেকৈ হ'ব? যদি বড়ো মানুহখিনি ভৰি তলতে মাটি নাথাকে, তেতিয়া আপুনি কোনটো বড়ো জাতিৰ উত্তৰণৰ কথা ভাবি আছে?
বা কোনটো বড়ো জাতিৰ উত্তৰণৰ সপোন আপুনি দেখি আছে এই যে আপুনি ছাত্ৰ সন্থাটো কৰি যে ইমান বৃহৎ আন্দোলন এটা গঢ় দিলে তাৰ পাছত এই বড়ো মানুহখিনিৰ মুক্তিৰ স্বপ্নটো এইটোৱে নেকি যে তেওঁলোকৰ ভৰি তলৰ মাটিখিনি তেওঁলোকৰ ঘৰখনৰ পৰা খেদি দি তাত আদানীক দি দিব এইটোৱে আপোনাৰ বড়ো জাতীয়তাবাদ নেকি সেই প্ৰশ্নটো উত্তৰ দিয়ক প্ৰমোদ বৰাই এতিয়া কথাটো হ'ল ভূমি গতাই দিয়া কথাটোত এটা কিন্তু আছে কিন্তুটো হ'ল যে 2025 চনৰ এপ্ৰিলৰ 1 তাৰিখে চলিত বৰ্ষৰ এপ্ৰিলৰ 1 তাৰিখে কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছে সিদ্ধান্তটোত কেন্দ্ৰীয় চৰকাৰে কৈছে যে যিসমূহ চাহ বাগিচা আছে সেইসমূহৰ 5% ভূমিত যিখন চাহ বাগিচাৰ মুঠ মাটি কালি বা যিমানখিনি মাটি তেওঁলোকে খেতি কৰি আছে চাহ খেতি কৰি আছে তাৰ ভিতৰত 5% মাটিত তেওঁলোকে পাম তেলৰ খেতি কৰিব পাৰে এতিয়া সেই সিদ্ধান্তটোৰ ক্ষেত্ৰত পশ্চিমবংগত ইতিমধ্যে 15% মাটিত পাম তেলৰ খেতি কৰিবৰ বাবে অনুমতি দিছে মুঠ চাহ বাগিচাৰ মাটিৰ 15%তে পাম তেলৰ খেতি কৰিবলৈ মমতা বেনাৰ্জী বা পশ্চিমবংগৰ চৰকাৰখনক অনুমতি দিছে এতিয়া সেই ক্ষেত্ৰতে সমস্যাটো আছে যে বৰদোৱাৰ বাগানত যদি আমি হিচাপটো কৰোঁ চৰকাৰে যিটো হিচাপ ধৰিছে এটা তাত যদি 5% ভূমিটো খেতি কৰা হয় পাম তেলৰ খেতি কৰে তেতিয়া হ'ব 200 বিঘা এতিয়া যদি পশ্চিমবংগ চৰকাৰৰ দ্বাৰা যদি নিয়মটো সলাই লৈ 15% কৰি দিয়ে তেতিয়াতো আৰু বিপদজনক কথা এটা কথাটো হ'ল এই যদি বাগানখনত চাহগছখিনি উঠাই যদি পাম তেলৰ খেতি কেনেবাকৈ কৰি দিয়ে তেতিয়া সেই গোটেই অঞ্চলটো ধ্বংস হৈ যায় কাৰণ বিশ্বত য'ত পাম তেলৰ খেতি হৈছে তাতে পৰিৱেশ বায়ু পানী জীৱ জন্তু সকলো ধ্বংস হৈছে আপোনালোকে ইউটিউবত বিচাৰিলে দেখিব মালয়েছিয়া বা ইণ্ডোনেছিয়াত কি অৱস্থা আছে আনকি উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক অঞ্চলত পাম তেলৰ খেতি হৈছে তাৰ কৃষকে পাম তেলৰ গছ কাটি দিছে কাৰণ পাম তেলৰ গছে মৰুভূমিৰ সৃষ্টি কৰে কিয় মৰুভূমিৰ সৃষ্টি কৰে যে প্ৰতিজোপা পাম তেলৰ গছক দৈনিক 80 গেলন পানীৰ প্ৰয়োজন হয় য'ত এজোপা নাৰিকল গছক মাত্ৰ 20 গেলন পানীৰ প্ৰয়োজন হয় সেই সময়ত পাম তেলৰ গছক 80 গেলন পানীৰ প্ৰয়োজন এটা যে একোডাল গছে 80 গেলন পানী শুহিবলৈ আৰম্ভ কৰে তেতিয়া সেই গোটেই অঞ্চলটোত দুৰ্ভিক্ষৰ সৃষ্টি হ'ব একো খেতি নহ'ব আৰু সেই অঞ্চলটোৰ ৰাইজ কৃষিৰ ওপৰতে নিৰ্ভৰশীল এতিয়া যদি কেনেবাকৈ সেই কামটো কৰি পেলাই তেতিয়া একেবাৰে লেঠা চেচ আৰু সেইটো হোৱাৰ সম্ভাৱনা নুই কৰিব নাই কাৰণ কথাবিলাক সময়ে প্ৰতি মুখ্যমন্ত্ৰী হওক মন্ত্ৰীবিলাকক কথাবিলাক সলনি হৈ থাকে গতিকে সেইটো যে নহ'ব সেইটো আপুনি ডাঠি ক'ব নোৱাৰে কাৰণ ইতিমধ্যে চৰকাৰী যিটো পৰিকল্পনা সেইটোত পোৱা হৈছে 3,75,000 হেক্টৰ ভূমিত অসমত খেতি কৰিব কি খেতি কৰিব পাম তেলৰ খেতি কৰিব এটা 3,75,000 খালী মাটি অসমত ক'ত আছে বাগিচা কেইখনৰ বাহিৰে অসমত তেনেকুৱা বৃহৎ মাটি ক'ত আছে গতিকে সেই অংকটো হোৱাৰ সম্ভাৱনা আছে নুই কৰিব নোৱাৰে এটা কথাটো হ'ল এই কথাখিনি মুখনি এটা মাৰাৰ প্ৰয়োজন যে তেওঁলোকে যিকোনো প্ৰকাৰে টাউনশ্বিপ কৰিব যে গুৱাহাটীত জনসংখ্যা বৃদ্ধি পাইছে গতিকে তেওঁলোকে ছেটেলাইট টাউনশ্বিপ ট্ৰাইবেল টাউনশ্বিপ কিবা এটা নাম দি হ'লেও এখন টাউন বনোৱা কথাটো কৈছে এতিয়া যদি আমি সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক এটা কথা মনত পেলাই দিওঁ তেতিয়া হয়তো মুখ্যমন্ত্ৰীয়ে কথাটো অকণমান চিন্তা কৰিছে যে আমি দৃশ্যাংশত দেখুৱাইছোঁ এইটো এটা অঞ্চল এতিয়া আপুনি দেখিছে হাবি বন জংঘলেৰে ভৰি থকা অঞ্চল এতিয়া এই অঞ্চলটো হ'ল চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প গুৱাহাটীৰ দাঁতিতে লাগি থকা চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এতিয়া এই তাপবিদ্যুৎ প্ৰকল্পটোৰ অধীনত 1100 বিঘা মাটি আছে য'ত ইতিমধ্যে 500 মান বিঘা মাটিত বেদখল হৈ আছে কিন্তু সমস্যা হৈছে যে এই গোটেই ভূমিখিনি এতিয়া ব্যৱহাৰ হৈ থকা নাই এনেই পৰি আছে আৰু ইয়াৰ লগতে আছে আমি ভিজুৱেলত দেখাইছোঁ এইটো হ'ল ৰাজধানী ক্ষেত্ৰ এইটো আন এটা আমোদজনক কথা যে আজিও চন্দ্ৰপুৰৰ ৰাজধানী হ'ব বুলি এই অঞ্চলটো বড়ো ৰাইজৰ মাটিখিনি অধিগ্ৰহণ কৰি ৰখা আছে কি হ'ব তাৰ ৰাজধানী হ'ব ৰাজধানীখনৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ত ইন্দিৰা গান্ধীয়ে হিতেশ্বৰ শইকীয়াৰ সন্মুখত কাৰণ শ্বিলঙৰ পৰা ৰাজধানীখন নামি অহাৰ পাছত ক'ত স্থাপন হ'ব বুলি কোৱা কথাটো চন্দ্ৰপুৰত সিদ্ধান্ত লোৱা হৈছিল আধাৰশিলা স্থাপন হৈছিল 1982 চনৰ সেইটো কথা কিন্তু বাস্তৱত ৰাজধানীখন নহ'ল যদিও মাটিখিনি এতিয়াও অধিগ্ৰহণ হৈ আছে তেনেকৈ এই অঞ্চলটো তাপবিদ্যুৎ প্ৰকল্পৰ মাটিখিনিও তেনেকৈ পৰি আছে এতিয়া যদি চৰকাৰে সঁচাকৈ টাউনশ্বিপৰ কথা ভাবিছে তেতিয়া এই অঞ্চলটোত কৰিব পাৰে এইটোত মাটি অধিগ্ৰহণ কৰাৰ প্ৰয়োজন নাই মানুহ খেদাৰো প্ৰয়োজন নাই একোৱে প্ৰয়োজন নাই জংঘলহে আছে হাবি বননিহে আছে এতিয়া ধুনীয়াকৈ মুকলি কৰি ইয়াত এখন টাউনশ্বিপ বনায় কিন্তু কথাটো হ'ল ইয়াত এটা অংক আছে অংকটো কোনখিনিত যে এই গোটেই মাটিখিনি মাত্ৰ 3 কোটি টকাত বিক্ৰী কৰিবলৈ অংক কৰি আছে চৰকাৰে যে এই 1100 বিঘা মাটি আপুনি বিশ্বাস নকৰিব চৰকাৰে 3 কোটি টকাত বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে তাত এটা ডাম্পিং গ্ৰাউণ্ড বনাবলৈও মাজতে চেষ্টা কৰিছে চৰকাৰে গতিকে এই গোটেই পৰিকল্পনাবিলাক বাদ দি আপুনি যিহেতু টাউনশ্বিপত খুব গুৰুত্ব দিছে টাউনশ্বিপখন তাত বনালে ভাল কাৰণ অঞ্চলটো খালী হৈ আছে অঞ্চল আপোনাক দেখুৱাই দিলোঁ আপুনি অঞ্চল খালী মাটি বিচাৰি ফুৰা মানুহ
খালী অঞ্চল এটা দেখুৱাই দিছোঁ টাউনশ্বিপৰ কথাটো ইয়াত ভাবিব পাৰে গতিকে এই গোটেই প্ৰসংগসমূহ আমি ৰাইজৰ সন্মুখত তুলি ধৰিলোঁ ৰাইজে চিন্তা কৰি চাওক যে কথাবিলাক অকণমান জটিল গতিকে অকণমান দকৈ ভাবি চোৱা হৈ আছে ধন্যবাদ